হয় আজি আমাৰ দলটোৱে এটা প্ৰজেক্ট নিৰ্মাণ কৰিছে। এই প্ৰজেক্টটোৰ বিষয়বস্তু হ'ল বায়ু প্ৰদূষণমুক্ত ডাষ্টবিন আৰু বায়ু শক্তি আৰু সৌৰ শক্তি। এই প্ৰজেক্টটোত জাবৰ জোঁথৰ পেলোৱা হোৱা নাই, গোটেইখিনি ডাষ্টবিনত পেলোৱা হৈছে। হালধীয়াটোত প্লাষ্টিক আৰু সেউজীয়াটোত ৱেল্ড মেটেৰিয়েল আৰু ৰঙাটোত মেটেৰিয়েলছবিলাক আৰু নীলাটোত পেপাৰবিলাক দিয়া হৈছে। আমি ৱেল্ড মেটেৰিয়েলৰ পৰা খেতিপথাৰত জৈৱিক সাৰ ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়া খেতিপথাৰবিলাক ভাল হয় আৰু বেছিকৈ সোনকালেকৈ ডাঙৰ দীঘল হ'ব পাৰে। আৰু আমাৰ এইখিনি ডাষ্টবিনৰ পৰা আমি বেলেগত জাবৰ নিদিনাই পেলাব পাৰোঁ, তেতিয়া বায়ুটো চাফা হৈ থাকে। আৰু আমি পুৰা দিব নালাগে, আমি সদায় এইকেইটাতে পেলাব লাগে। এইকেইটাত পেলালে মানে বায়ুটো চাফা হৈ থাকে। আৰু আমাৰ এইখিনি চ'লাৰ শক্তি আছে আৰু বায়ু শক্তি আছে। বায়ু শক্তিৰ দ্বাৰা আমি সৌৰ শক্তি উৎপন্ন কৰিব পাৰোঁ। এই সৌৰ শক্তিবিলাক বতাহৰ পৰা উৎপন্ন হয়, তেতিয়া এই ফেনটো চলাৰ ফলত এই শক্তিটো উৎপন্ন হয়। এই শক্তিৰ দ্বাৰা আমি টিভিবিলাক চলাব পাৰোঁ, বা যন্ত্ৰচালিত বস্তুবিলাক চলাব পাৰোঁ। আৰু সৌৰ শক্তি আছে, আৰু সৌৰ শক্তিৰ দ্বাৰা আমি ঘৰৰ যিকোনো বস্তুৰ আমি চলাব পাৰোঁ। ইয়াৰ দ্বাৰা আমি লাইটবিলাক চলাব পাৰোঁ, টিভি একেধৰণৰ, সেই দুটা একেধৰণে হয়। সৌৰ শক্তি উৎপন্ন কৰিব পাৰে, বিজুলী শক্তি। আৰু আমি এই প্ৰকৃতিটো চাফা হৈ আছে, এই প্ৰকৃতিটো ধুনীয়াকৈ ৰাখিছে মানুহবিলাকে, তেনেকুৱা ধুনীয়া হৈ আছে। ধন্যবাদ।